টেলিভিশন প্ৰাইম নিউজত সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅত মই কিৰণ গগৈ চাওয়াহক কি তথ্যই দখল কৰিছে আজিৰ বাতৰি শিৰোনাম ডিব্ৰুগড় লালুকা গাঁৱৰ এটা ভাড়াঘৰত পুৰবী ভৰালী নামৰ এগৰাকী মহিলাৰ মৃত্যুৰ ঘটনাৰ নতুন মূল আত্মহত্যা নহয় হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ ডিব্ৰুগড়ত জিলা ইউনিয়ন বেংক কৰ্মচাৰী সংস্থাৰ খাদ্য বিতৰণ প্ৰায় ৩০০ পৰিয়ালৰ মাজত খাদ্য বিতৰণ কৰি দাঙি ধৰিলে মানৱীয়তাৰ উৎকৃষ্ট নিদৰ্শন মৰাণত এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনা এটা পক্ষেকত ৪টাকৈ নিৰুদ্দেশৰ ঘটনা ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে এতিয়া বিতং বাতৰি ডিব্ৰুগড় লালুকা ভাড়াঘৰত এগৰাকী বুৱাৰীৰ শিৱজৰীত ওলমি থকা অৱস্থাত মৃতদেহ উদ্ধাৰৰ ঘটনাত নতুন মূৰ ঘটনাত সাঙুৰ খাইছে ডিব্ৰুগড়ৰ এজন প্ৰভাৱশালী বিজেপি নেতাৰ পুত্ৰৰ নাম ডিব্ৰুগড়ৰ লালুকাৰ ভাড়াঘৰত এগৰাকী বুৱাৰীৰ শিৱজৰীত ওলমি থকা অৱস্থাত মৃতদেহ উদ্ধাৰৰ ঘটনাত নতুন মূৰ হত্যাৰ গোন্ধ পাইছে পুৰবী ভৰালীৰ মৃত্যুত পৰিয়াল আৰু পুৰবীৰ গাঁৱৰ ৰাইজে ঘটনাত সাঙুৰ খাইছে বিজেপি নেতাৰ পুত্ৰৰ নাম পৰিয়ালৰ লোকৰ মতে পূৰ্বে বিবাহপাশত আবদ্ধ ৯ বছৰীয়া সন্তানৰ মাতৃ পুৰবীয়ে লালুকাত ভাড়া লৈ থকা ঘৰটোত লিভ ইন ৰিলেশ্যনত আছিল ডিব্ৰুগড়ৰ বিজেপিৰ প্ৰভাৱশালী নেতা যতীন গগৈৰ পুত্ৰ হিমাংশু গগৈৰ সৈতে ভাড়া ঘৰটোলৈ প্ৰায় আজা আছিল হিমাংশুৰ পুৰবীৰ পৰিয়ালৰ মতে নিজৰ স্বামী বুলি পৰিচয় দি বহু নিশা যুৱতীগৰাকীৰ সৈতে লালুকাৰ ভাড়া গৃহত পাৰ কৰিছিল হিমাংশুৱে চিকিৎসাৰ ক্ষেত্ৰতো হিমাংশুৱে নিজৰ পৰিচয় দি চিকিৎসা কৰোৱাইছিল পুৰবীৰে বিভিন্ন সময়ৰ মেছেজৰ লগতে শেহতীয়াকৈ কিছু ভাবুকি তথা আপত্তিজনক মেছেজো আৰক্ষীয়ে লাভ কৰিছে পুৰবীৰ জব্দ কৰা ফোন দুটাৰ পৰা যতীন বৰা পুত্ৰ বগীবিলৰ হিমাংশু গগৈ ভণ্টিৰ লগত লিভিঙত আছিলে তেখেত বৰ্তমান ছুইচাইড কৰিছে কিন্তু মানে ছুইচাইড যেন আমাৰ লগা নাই দুখী বহুতখিনি কাগজ পত্ৰ পাইছোঁ তাৰ এভিডেঞ্চত ফটো চটো চব পাইছোঁ কিন্তু এতিয়ালৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই আমাক ন্যায় লাগে আমি গম পাওঁ তাই কয়ো কথাটো আমি তাইৰ লগত বিবাহিত হ'লোঁ বুলি তাৰমানে আমি ৰুমত একেলগতে থাকোঁ আহে সেনেকে কয় ভাড়াঘৰত যিহেতু তেওঁলোকে আছিলে কি স্বামী আৰু সেই পৰিচয় স্বামী বুলি পৰিচয় আপোনালোকে ডকুমেণ্টছখিনি জমা পাইছে হিমাংশু গগৈ কোনো নহয় তাৰ তাৰমানে হাজবেণ্ড বুলি তাই পৰিচয় দি থৈ দিছে হিমাংশু গগৈ বগীবিল ছজানো হেৰিকে ভৰা হৈছে ৰেপো কৰিছে যেন লাগিছে মানে ইমান ডিঙিত টিপা দিছে ন আমাৰ এতিয়া আমিও ছোৱালী তুলিছোঁ তাইকো তাৰমানে আমাক ন্যায় লাগে ইমান কষ্টকে মাৰিবলৈ ছোৱালী এজনী বেয়া হ'ব পাৰে খালি তাইতো গোটেই জীৱনটো বেয়া নহয় আধাটো ভাল ন তাইকতো সেনেকে মাৰিবলৈ কোনো অধিকাৰ দিয়া নাই আমাক তাৰমানে দুখী শাস্তি লাগে দুখী মুকলি আকাশত ঘূৰি দিব হয় হবলা সেইটো বুলিয়ে ভাবিছোঁ ৰাজনীতি দলে হেৰি হয় জড়িত হয় তাৰমানে নহ'লে ইমান দেৰিলৈকে গ্ৰেপ্তাৰ কৰিলে হয় আপোনালোকে ঢুকুৱা বুলি কেইটা বজাত কেতিয়া কেনেকে গম পালে আমি সোমবাৰে গধূলি সময়ত মালিকে ফোন কৰিছে ভাড়াঘৰ মালিকে তাৰ আগত 2-3 দিনৰ আগত আমিও কথা পাতিছোঁ আমাৰ স্কুলো হয় মানে ল'ৰাটো আমাৰ লগতে টানকেট দিছোঁ আমি স্কুলত আমাৰ ল'ৰা ছোৱালীৰ লগতে পঢ়ে তাইক মানে তেতিয়া আমি কথা পাতিছোঁ তাইৰ লগত শুকুৰবাৰ দিনাখনি কথা পাতিছোঁ তাইৰ লগত তাৰপৰা শনিবাৰ দিনাখনি বৌয়েকে আহিছিলে তাই আছিলে তাৰ পাছত অহা নাই মানে দেওবাৰ দিনটোতে তাইক ঘটনাটো কৰিছে সেইটো ক'বলৈ গ'লে পৰিকল্পনাভাৱে হত্যা কৰিছে এইটো আৰু নিজে যদি কিবা ছুইচাইড কৰা হ'লে যিখিনি আমি দেখিছোঁ তেনেকুৱাটো কেতিয়াও নহয় তাৰ এতিয়া আমাক বিচাৰ লাগে আৰু শুদ্ধ বিচাৰ লাগে আৰু আপোনালোক আছে প্ৰশাসন আছে লগতে শুদ্ধ বিচাৰ কৰি আৰু দুখী শাস্তি দিব লাগে প্ৰশাসনক কিন্তু আমি এটা ধিক্কাৰ জনাইছো যে ইমান ডাঙৰ এটা ঘটনা হৈ যোৱাৰ পিছতো কিয় প্ৰশাসনে আমাৰতো সেনেকুৱা এটা গোন্ধ লাগিছে কিজানি ৰাজনৈতিক প্ৰভাৱৰ খাতিৰতো কিজানি প্ৰশাসনে এতিয়ালৈকে তেখেতক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই পৰিয়ালৰ লোকে আজি আমোলাপট্টি আৰক্ষী চকী ঘেৰাও কৰি ন্যায়ৰ দাবীৰে হিমাংশুক গ্ৰেপ্তাৰৰ দাবী কৰে ইতিমধ্যে পৰিয়ালে দিয়া গোচৰ পঞ্জীয়ন হৈছে আমোলাপট্টি আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩০৬-৩৪ ধাৰাৰ ১৬৮-২৪ সংখ্যক গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে ইফালে পৰিয়ালৰ অভিযোগ ৰাজনৈতিক দলৰ প্ৰভাৱৰ বাবে আৰক্ষীয়ে হিমাংশুক গ্ৰেপ্তাৰত লেহেমীয়া স্থিতি গ্ৰহণ কৰিছে তেখেত যদি দুখী নহয় তেখেতক খবৰ দিয়া হৈছে তেখেতৰ ৱাইফ এনেকুৱা এটা ঘটনা ঘটি গৈছে তেখেত অহা নাই কিয় আমাৰ ওচৰত উপস্থিত হোৱা নাই কিয় গতিকে আমাক লাগে আমাক ন্যায় লাগে হিমাংশু গগৈ দেউতা কোনটো দলৰ বিজেপি দলৰ ৰাজনৈতিক প্ৰভাৱৰ কাৰণে গ্ৰেপ্তাৰ কৰা নাই বুলি ভাবিছে তেনেকে সম্পূৰ্ণ ডাউট হৈছে আমাৰ ৰাজনৈতিক দলৰ মানুহ হয় বাপেকটো কি নাম বাপেকটোৰ নাম কি আছিল যতীন গগৈ কি দল এতিয়া যে বাইদেউ এই ঘটনাটোতো 2 দিন হৈ গৈছে ক'ব গ'লে এতিয়ালৈকে যে গোটেই ঘটনাটো মানে ধৰক হিমাংশু গগৈ আপোনালোকে বিচাৰিছে আজিলৈকে গ্ৰেপ্তাৰ কৰা নাই
মুকলি আকাশত ঘূৰি ফুৰিছে সোনকালে গ্ৰেপ্তাৰ কৰক বুলি ভাবিছো কৰিছে বুলি ভাবো আকৌ দেউতাক ৰাজনৈতিক দলৰ লগত আছে বুলি আমি গম পাওঁ বিজেপি দলৰ যতীন গগৈ কি হয় লৰুৱা মণ্ডলৰ সভাপতি কিবা অভিযোগ তুলিছে তেওঁলোকে হেৰি বুলি কৈছে যে এইটো আত্মহত্যা নহয় বুলিয়ে ক'ব কৈছে তেওঁলোকে তো যিটো আমি দেখিছোঁ দেখা মতেতো এইটো পৰিকল্পিত হত্যা যেনো লাগিছে উল্লেখ্য যে ডিব্ৰুগড় চহৰৰ দাঁতিৰ লালুকা গাঁৱৰ এটা 3মহলীয়া গৃহত ভাড়া লৈ থকা পূৰবীৰ মৃতদেহ 24 এপ্ৰিলৰ সন্ধ্যা ৰহস্যজনকভাৱে মৃতদেহ ওলমি আছিল ডিব্ৰুগড়ৰ পৰা আইনুলাৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিজন নাহৰকটীয়াৰ বুঢ়ীদিহিং নৈ এৰাখুটি বিলত অচিনাক্ত মৃতদেহ উদ্ধাৰ মৃতদেহটো উদ্ধাৰ কৰা সময়লৈকে চিনাক্তকৰণ কৰিব পৰা নাই বুলি অৱগত কৰে পুৰণি কৈবত্য গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সভাপতিগৰাকীয়ে বৰ্তমান মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে নাহৰকটীয়াৰ বুঢ়ীদিহিং নৈ এৰাখুটি বিলত অচিনাক্ত মৃতদেহ উদ্ধাৰ নাহৰকটীয়া চহৰৰ সমীপত থকা দিহিং এৰাখুটি বিলত এটা অচিনাক্ত মৃতদেহ মাছমৰীয়াসকলে প্ৰত্যক্ষ কৰে অৱশেষত পুৰণি কৰবৰ্ত গাঁৱৰ ৰাইজৰ সহযোগত দুলীয়াজান আৰক্ষী থানাৰ আৰক্ষী দলে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰা সময়লৈকে চিনাক্তকৰণ কৰিব পৰা নাই বুলি অৱগত কৰে পুৰণি কৰবৰ্ত গাঁৱৰ গাঁও আৰক্ষী বাহিনীৰ সভাপতি বাবুল দাসে প্ৰায় 11-12 মান বজাত আমাৰ পুৰণি কৈবত্য গাঁৱৰ দিহিং এৰাখুটি বিলত এটা অচিনাক্ত মৃতদেহ প্ৰত্যক্ষ কৰে গাঁওবাসীয়ে মাছমৰীয়াসকলে আৰু তেওঁবিলাকে গাঁৱৰ আমাৰ যিটো এলেকাৰ দুলীয়াজান আৰক্ষী থানা তাত খবৰ দিয়ে আৰক্ষী আহি মৃতদেহটো উদ্ধাৰ কৰে আৰু ইতিমধ্যে থানালৈ লৈ গৈছে বুলি আমি জানিব পাৰিছোঁ মৃতদেহটো চিনাক্তকৰণ কৰিব পৰা হোৱা নাই আমিতো তেনেকৈ কোনো খবৰ পোৱা নাই আমাৰ স্থানীয় অঞ্চলৰ বুলি আমি তেনেকৈ কোনো খবৰ পোৱা নাই অচিনাক্ত মৃতদেহ বৰ্তমানলৈকে চিনাক্তকৰণ কৰিব পৰা হোৱা নাই ব্যুৰো ৰিপৰ্ট AN টেলিভিজন আজি শ্ৰমিক দিৱস দেশ নিৰ্মাণৰ প্ৰকৃত নায়ক শ্ৰমিকসকলৰ অৱদানক স্বীকৃতি আৰু প্ৰশংসা কৰাৰ লগতে শ্ৰমিকৰ অধিকাৰৰ পোষকতা কৰিবলৈ সমগ্ৰ বিশ্বতে আজিৰ দিনটো অৰ্থাৎ 1 মে তাৰিখে শ্ৰমিক দিৱস হিচাপে পালন কৰা হয় প্ৰতি বছৰে 1 মেত শ্ৰমিকৰ অৱদানক স্বীকৃতি আৰু প্ৰশংসা কৰাৰ লগতে শ্ৰমিকৰ অধিকাৰৰ পোষকতা কৰিবলৈ সমগ্ৰ বিশ্বতে শ্ৰমিক দিৱস পালন কৰা হয় উল্লেখযোগ্য এই দিনটোৱে 19 শতিকাৰ শ্ৰমিক শ্ৰেণী আন্দোলন স্মৰণ কৰে য'ত শ্ৰমিকসকলে 8 ঘণ্টাৰ কৰ্মদিন আৰু উচিত মজুৰিকে ধৰি কৰ্ম পৰিস্থিতিৰ উন্নত কৰাৰ বাবে অক্লান্তভাৱে পোষকতা কৰিছিল সজাগতা বিয়পাই শ্ৰমিক দিৱসৰ মনোভাৱক অক্ষুণ্ণ ৰাখি সকলোতে শ্ৰমিকৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাক সন্মান জনোৱাটো অতি গুৰুত্বপূৰ্ণ শ্ৰমিক দিৱস উপলক্ষে সকলো শ্ৰমিককে সমাজৰ উন্নয়নৰ বাবে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু অৱদানৰ বাবে স্বীকৃতি আৰু শলাগ লোৱাৰ কামনা কৰা হয় প্ৰতিটো ক্ষেত্ৰতে ব্যক্তিৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাক সন্মান আৰু উদযাপন কৰাটো গুৰুত্বপূৰ্ণ AN টেলিভিছনৰ পৰিয়ালৰ তৰফৰ পৰা সকলোলৈকে শ্ৰমিক দিৱসৰ শুভেচ্ছা জনালো নিউজ ডেস্ক AN টেলিভিছন এইখিনিতে সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম চাই থাকক AN টেলিভিছন আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এন অপৰচুনিটি টু আৰ্ন লিমিটলেছ মানি অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263 উভতি আহিছো পুনৰ বাতৰিৰ মাজলৈ শ্ৰমিক দিৱস উপলক্ষে বুধবাৰে ডিব্ৰুগড় দুৱাৰা চুক অঞ্চলত প্ৰগতি মহিলা সমিতিৰ সহযোগত ডিব্ৰুগড় লায়ন্স ক্লাবৰ দ্বাৰা এটি বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত হৈ যায় আজি শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখি প্ৰগতি মহিলা সমিতিৰ সহযোগত ডিব্ৰুগড়ৰ লায়ন্স ক্লাবৰ দ্বাৰা
দুৱৰা চুক অঞ্চলত এটি বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। উল্লেখ্য যে উক্ত পৰীক্ষা শিবিৰত প্ৰায় শতাধিক ৰোগীয়ে নিজৰ স্বাস্থ্য পৰীক্ষা কৰা পৰিলক্ষিত হয়। আজিৰ এই শিবিৰত লায়ন্স ক্লাবৰ সভাপতি ডক্টৰ চৈকত পাত্ৰৰ লগতে ডক্টৰ মৃগাংক বৰুৱা, ডক্টৰ PC বুঢ়াগোহাঁই, ডক্টৰ কৃষ্ণা দত্ত, ডক্টৰ মনীষা পল উপস্থিত থাকে। লায়ন্স ক্লাবৰ ডিব্ৰুগড় গ্ৰেটাৰ আৰু লায়ন্স ক্লাবৰ গেলাক্সি তিনিটা ক্লাব মিলি পেলাই ইয়াত এটা মেডিকেল এপৰ ব্যৱস্থা কৰা হৈছে। ইয়াত অৰ্থপেডিক্স, গাইনী, ENT চকু বিভাগত চোৱা হৈছে আৰু আপোনাৰ PMD টেষ্ট কৰা হৈছে অৰ্থপেডিক্সৰ ফালৰ পৰা, চুগাৰ প্ৰেছাৰ চবে চেক কৰা হৈছে। এতিয়ালৈকে যথেষ্টখিনি সঁহাৰি পাইছোঁ। মাত্ৰ 10টা বজাৰ পৰা আৰম্ভ হৈছে, এতিয়া যথেষ্টখিনি সঁহাৰি পাইছোঁ। আশা কৰিছোঁ আৰু আমাৰ কেম্পটো ছাকচেছফুল হ'ব আৰু ৰাইজে আহি পেলাই আমাৰ যোনটো কেম্প পতা হৈছে এইটো মানে ছাকচেছফুল হ'ব। আৰু সকলোৱে জানে লায়ন্স ক্লাবৰ আমাৰ চকু, হাংগাৰ, এনভাইৰনমেণ্ট 5টা বিভাগ আছে। 5টাতে আমাৰ লায়ন্স ক্লাব ডিব্ৰুগড় আমি চবে পাৰ্টিচিপেট কৰোঁ। ধুনীয়াকৈ কৰে, ৰাইজৰ সহযোগিতা পাইছোঁ। আৰু লাষ্টত আজি ইণ্টাৰনেশ্যনেল লেবাৰ ডে শ্ৰমিক দিৱস মোৰ ফালৰ পৰা সকলো শ্ৰমিকক মই শুভেচ্ছা জনাম। আজি আমি লায়ন্স ক্লাবৰ সহযোগত প্ৰগতি মহিলা সংঘ আৰু প্ৰগতি সংঘৰ মজিয়াত আমি লায়ন্স ক্লাবৰ এই স্বাস্থ্য শিবিৰটো আজি অনুষ্ঠিত কৰিছোঁ। ইয়াত আমাক সহযোগ কৰিছে এই মহিলাসকলে আৰু তেওঁলোকৰ যিমান সদস্য আছে তেওঁলোকে আমাক যথেষ্টখিনি সহায় কৰিছে আৰু ওচৰ চুবুৰীয়া যিমানখিনি মানুহ আছে আমি এই লায়ন্স ক্লাবৰ এই শিবিৰত আহি তেওঁলোকে স্বাস্থ্য পৰীক্ষা কৰিছে। আশা কৰিছোঁ আগলৈ আমি এনেকৈ সঁহাৰি পাম আৰু ওচৰ চুবুৰীয়া আমাৰ এই অঞ্চলটো সকলোকে এইদৰে সহায় কৰিবলৈ আমি সুবিধা পাম। লায়ন্স ক্লাবকো ধন্যবাদ জনাইছোঁ আৰু মহিলা সমিতিৰ সকলো বিষয়কে ধন্যবাদ জনাইছোঁ। আজি ইণ্টাৰনেশ্যনেল লেবাৰ দিৱস, আজি ইণ্টাৰনেশ্যনেল শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখি লায়ন্স ক্লাব অফ ডিব্ৰুগড়, লায়ন্স ক্লাব অফ ডিব্ৰুগড় গ্ৰেটাৰ, লায়ন্স ক্লাব অফ ডিব্ৰুগড় এক্সেলেঞ্চ যৌথভাৱে আমি ইয়াতে স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰিছোঁ। এই স্বাস্থ্য পৰীক্ষা শিবিৰত ইতিমধ্যে আমি BMD টেষ্ট, ডায়েবেটিছ টেষ্ট লগতে চকু পৰীক্ষা অনুষ্ঠিত কৰিছোঁ। এতিয়ালৈকে আমাৰ যথেষ্টখিনি সঁহাৰি পাইছোঁ। আমাৰ 50তকৈ ওপৰ ইতিমধ্যে ৰোগী আহি ইয়াত শিবিৰত অংশগ্ৰহণ কৰিছে। আমি আশা কৰিছোঁ 12টা বজালৈকে আমি আৰু ইয়াত ৰাইজ আহি উপস্থিত হ'ব। ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট, AN টেলিভিজন। মৰাণত এটাৰ পাছত এটাকৈ নিৰুদ্দেশৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চল জুৰি। শেহতীয়াকৈ এটা প্ৰশেকতে 4টাকৈ নিৰুদ্দেশৰ সন্দৰ্ভত ৰুজু হৈছে গোচৰ। আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। মৰাণত এটাৰ পিছত এটাকৈ নিৰুদ্দেশৰ ঘটনা। শেহতীয়াকৈ এটা পক্ষেকত 4টাকৈ নিৰুদ্দেশ সন্দৰ্ভত ৰুজু হৈছে গোচৰ। যোৱা 18 এপ্ৰিলৰ পৰা সন্ধানহীন হৈ আছে দেওধাই বঙালী গাঁৱৰ পূৰ্ণিমা কৰ্মকাৰ নামৰ এগৰাকী 18 বছৰীয়া কিশোৰী। একে গাঁৱৰে সুমন উৰাং নামৰ মহিলাগৰাকী যোৱা 28 এপ্ৰিলৰ পৰা সন্ধানহীন হৈ আছে। 28 বছৰ বয়সৰ মহিলাগৰাকীয়ে পুৱা ডুমৰ দলংস্থিত জগতৰ ৰোগী সুস্থকাৰী ভৱনলৈ যাওঁ বুলি ঘৰত কৈ ওলাই গৈছিল। দীখাৰী চাহ বাগিচাৰ পূৰ্ণিমা তাঁতী আৰু 2.5 বছৰীয়া পুত্ৰ যোৱা 21 এপ্ৰিলৰ পৰা সন্ধানহীন হৈ আছে। যোৱা 14 এপ্ৰিলত পুত্ৰক লগত লৈ মহিলাগৰাকীয়ে চৰাইদেউ জিলাৰ মাইবেলা গাঁৱৰ পিতৃগৃহলৈ গৈছিল। দুদিনমান কটোৱাৰ পিছত নিজ ঘৰলৈ বুলি আহিছিল দুয়ো। তেতিয়াৰে পৰা সন্ধানহীন হৈ আছে মাতৃপুত্ৰ। ইফালে 1 নং চকলীয়া গাঁৱৰ ৰোহিত ভূঞা নামৰ এজন বিবাহিত লোক তামিলনাডুলৈ কাম কৰিবলৈ গৈ সন্ধানহীন হৈ পৰে। 22 এপ্ৰিলত 1 নং চকলীয়াৰ পৰা তামিলনাডু কাঞ্চিপুৰমলৈ বুলি ৰাওনা হৈছিল ৰোহিত ভূঞা। গৈ থকা অৱস্থাত পৰিয়ালৰ সৈতে যোগাযোগ ৰাখিছিল। কিন্তু 25 এপ্ৰিলত ৰোহিত ভূঞাৰ ফোন ৰিচিভ কৰে অন্য এজন লোকে। ইয়াৰ পিছৰে পৰা মোবাইল ফোন অফ হৈ আছে। পৰিয়ালকেইটাই নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ পিছতে গোচৰ ৰুজু কৰি তদন্ত চলাইছে মৰাণ আৰক্ষীয়ে। উল্লেখ্য যে চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা বৰ্তমানলৈকে বৃহত্তৰ মৰাণ অঞ্চলৰ প্ৰায় 20 গৰাকী যুৱতী কিশোৰী মহিলা সন্ধানহীন হৈ আছে। অৱশ্যে ইয়াৰে বহু কেইগৰাকী ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। সঘনাই মৰাণ অঞ্চলৰ পৰা যুৱতী কিশোৰ মহিলা সন্ধানহীন হোৱা ঘটনাই সচেতন মহলক চিন্তিত কৰি তুলিছে। আমি জানিব পোৱা মতে যোৱা কিছুদিনৰ আগত 2গৰাকী মহিলা, এজন পুৰুষ আৰু এগৰাকী কিশোৰী নিৰুদ্দেশ ঘটনাই মানে চাঞ্চল্য সৃষ্টি কৰিছে মৰাণত। VDPৰ তৰফৰ পৰা আমি অতি মৰ্মান্বিত হৈছোঁ যে কিয় বাৰে বাৰে মৰাণত এনেকৈ ঘটনা ঘটিবলৈ ধৰিছে। আজি এমাহ 2 মাহ আগতে 13গৰাকী মহিলা কিশোৰী নিৰুদ্দেশ হৈছিল। তেওঁলোকক উদ্ধাৰ কৰা হৈছিল যদিও সম্পূৰ্ণ তেওঁলোকক গোটেইকেইজনক উদ্ধাৰ কৰিবলৈ মৰাণ থানাই সক্ষম হোৱা নাই। মৰাণত বাৰে বাৰে এনেকুৱা ঘটনা হোৱাৰ আমি চিন্তনীয় হৈছোঁ। বাৰে বাৰে এনেকুৱা ঘটনা হোৱাত আমি চিন্তনীয় হৈছোঁ।
ভিডিপিৰ তৰফৰ পৰা আমি বহুত দুখ প্ৰকাশ কৰিছোঁ যাতে ঘনাই ঘনাই এনেকুৱা ঘটনা কিয় মৰাণত হৈছে আৰু কি ৰহস্য আছে তাকে আমি চিন্তাত কৰিছোঁ। গতিকেলৈ ইয়াৰ ওপৰত আমি খুব মানে আৰক্ষী প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যে খুব তেওঁলোকে চোকা দৃষ্টি ৰাখে আৰু ইয়াৰ ওপৰত এটা গোপনীয় তদন্ত এটাও কৰে যাতে হৈছে কি আৰু ঘনাই ঘনাই এনেকুৱা ঘটনা সংঘটিত হ'বলৈ কিয় পাইছে তাৰ কাৰণে আমি আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে ইয়াৰ ওপৰত এটা তীক্ষ্ণ নজৰ ৰাখে। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। ডিব্ৰুগড়ত জিলা ইউনিয়ন বেংক কৰ্মচাৰী সংস্থাই দেখুৱালে মানৱীয়তাৰ নিদৰ্শন। শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখি অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি বিভাগৰ ৰোগীসকলৰ অভিভাৱকসকলকে ধৰি প্ৰায় ৩০০ পৰিয়ালৰ মাজত খাদ্য বিতৰণ কৰে ডিব্ৰুগড় জিলাৰ ইউনিয়ন বেংক কৰ্মচাৰী সংস্থাই। ডিব্ৰুগড়ত মানৱীয়তাৰ নিদৰ্শন দেখুৱালে জিলা ইউনিয়ন বেংক কৰ্মচাৰী সংস্থাই। 1 মে আৰু শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখি ডিব্ৰুগড়ত জিলা ইউনিয়ন বেংক কৰ্মচাৰী সংস্থাই বিতৰণ কৰিলে খাদ্য। উল্লেখ্য যে চহৰখনৰ ব্ৰহ্মপুত্ৰৰ কাষত বসবাস কৰা ফুলবাগানৰ পথৰ দাঁতিত থকা ৰিক্সা চালক অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি বিভাগৰ ৰোগীসকলৰ অভিভাৱকসকলকে ধৰি প্ৰায় ৩০০ পৰিয়ালৰ মাজত খাদ্য বিতৰণ কৰি সমাজৰ মাজত এক উৎকৃষ্ট নিদৰ্শন দাঙি দেখুৱালে ডিব্ৰুগড় জিলা ইউনিয়ন বেংক কৰ্মচাৰী সংস্থাই। আজি 1 মে বিশ্ব মে দিৱস। এই মে দিৱস উপলক্ষে মই সকলোলৈকে বৈপ্লৱিক অভিনন্দন জনাইছোঁ। আপোনালোকে সকলোৱে জানে যে দেশৰ প্ৰগতিৰ কাৰণে সকলোৱে কাম কৰে, কিন্তু ইয়াৰ মূলত হৈছে শ্ৰমিকসকল। শ্ৰমিকসকলৰ অবিহনে আপোনাৰ একো বস্তুৱে সম্ভৱ নহয়। আজি ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ বনিছে, ডাঙৰ ডাঙৰ প্ৰজেক্ট বনিছে, সকলোৰে কিন্তু মূল হৈছে শ্ৰমিক। গতিকে আজি বছৰৰ এটা দিন শ্ৰমিকসকলৰ কাৰণে উৎসৰ্গা কৰা হয়। আৰু আমি এই সুযোগতে ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ ডিব্ৰুগড় জিলাৰ যিখিনি কৰ্মচাৰী আছিলে সেই কৰ্মচাৰীসকলে আমি ভাবিলোঁ যে আমিও শ্ৰমিকসকলৰ কাৰণে কিবা এটা কৰা উচিত। আজি ডিব্ৰুগড় জিলাত যিসকল শ্ৰমিক আছে বা যিসকল সমাজৰ দুখীয়া শ্ৰেণীৰ আছে যাৰ এসাঁজ খাই এসাঁজ খাবৰ কাৰণে চিন্তা কৰিবলগীয়া হয়, সেইসকলক আমি অলপ সহায় আগবঢ়াম। এই সহায়ৰ স্বৰূপে আমি প্ৰায় ৩০০ৰ পৰা ৫০০ খাদ্য আমি সমগ্ৰ ডিব্ৰুগড় জিলাত টাউনত আমি ডিষ্ট্ৰিবিউট কৰিম। ইয়াৰ কাৰ্যসূচীৰ অংশ হিচাপে ACS ৰোডত আমি আমাৰ যিসকল সদস্য আছে সদস্যসকলে বিতৰণ কৰি আছে। আৰু এনেধৰণৰ কাৰ্যসূচী আমি আমাৰ যি পিতৃ সংগঠন আছে অল ইণ্ডিয়া বেংক এমপ্লয়ী এছ'চিয়েশ্যন বা অসম প্ৰাদেশিকৃত বেংক কৰ্মচাৰী সংস্থাৰ জৰিয়তেও আমি ইয়াৰ আগতো কৰিছোঁ আৰু অনাগত ভৱিষ্যতৰ দিনতো আমি কৰি যাম। ডিব্ৰুগড়ৰ পৰা জয় সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় হৈছে পুনৰ এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। উভতি আহিছো পুনৰ বাতৰিৰ মাজলৈ। মংগলবাৰে কৈদি ফ্ৰিচুল বাইক ৰাইডাৰ্ছৰ উদ্যোগত শিলচৰত ওলোৱা এক বিশাল বাইক ৰেলীত অংশগ্ৰহণ কৰে পৰিমল শুক্লবৈদ্যই। শদিয়াৰ পৰা ধুবুৰীলৈ ৰাজ্যৰ 126টা সমষ্টিৰ পথ সুৰক্ষা আৰু ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাইক ৰেলী কৰি এক বিপ্লৱৰ সূচনা কৰিছে। শিলচৰ সংসদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা ৰাজ্যৰ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই শদিয়াৰ পৰা ধুবুৰীলৈ ৰাজ্যৰ 126টা সমষ্টি পথ সুৰক্ষা আৰু ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাইক ৰেলী কৰি এক বিপ্লৱৰ সূচনা কৰিছে। মংগলবাৰে কৈদি ফ্ৰিচুল বাইক ৰাইডাৰ্ছৰ উদ্যোগত শিলচৰত ওলোৱা এক বিশাল বাইক ৰেলীত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে। দুৰ্ঘটনা ৰোধ আৰু পথৰ সুৰক্ষা বাৰ্তাৰে শিলচৰত এই বাইক ৰেলীৰ নেতৃত্ব দিয়ে উত্তৰ পূব ভাৰতৰ প্ৰসিদ্ধ বাইক ৰাইডাৰ্ছ গ্ৰুপ কৈদি ফ্ৰিচুল ৰাইড আছে।
শিলচৰ চহৰৰ দেৱদূত পইণ্টৰ পৰা যাত্ৰা আৰম্ভ কৰা এই বাইক ৰেলীয়ে শিলচৰ চহৰৰ বিভিন্ন পথ পৰিভ্ৰমণ কৰে। ৰেলীত হেলমেট পৰিধান কৰি নিজে বাইক চলাই ৰাইজক পথ সুৰক্ষাৰ বাৰ্তা দিয়ে পৰিমল শুক্লবৈদ্যই। বাহন চলোৱাৰ সময়ত যান বাহন আইনৰ সকলো নীতি নিয়ম মানি চলিবলৈ তেওঁ ৰাইজক আহ্বান জনায়। নীতি নিয়ম মানি বাহন চালকে সুৰক্ষিত থকাৰ লগতে আনকো সুৰক্ষিত কৰি ৰাখিব পাৰিব বুলি পৰিমল শুক্লবৈদ্যই মন্তব্য কৰে। নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিছন। দেশজুৰি লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান। এই অভিযান তীব্ৰ গতিত অব্যাহত থকাৰ মাজতে অসমৰ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে বুধবাৰে বালাজানত ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছৰ যুৱনেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। লোকসভা নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলে চলাইছে প্ৰচাৰ অভিযান। বিজেপি কংগ্ৰেছকে ধৰি প্ৰতিটো দলেই নিজৰ নিজৰ প্ৰাৰ্থীৰ হৈ চলাইছে নিৰ্বাচনী প্ৰচাৰ। অসমত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছত এতিয়া তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সমাগত। তৃতীয় পৰ্যায়ত 4টা সমষ্টিৰ বাবে হ'ব ভোটগ্ৰহণ। গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন, যাৰ বাবে তুংগত উঠিছে প্ৰচাৰ অভিযান। আজি ধুবুৰীলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। আজি বালিজানত ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰিয়ংকা গান্ধীয়ে। দিল্লীৰ পৰা পোনে পোনে চাৰ্টাৰ্ড বিমানেৰে ৰূপসী বিমানবন্দৰত উপস্থিত হয় কংগ্ৰেছ নেত্ৰীগৰাকী। ইয়াৰ পাছত ৰূপসীৰ পৰা গাড়ীৰে গৌৰীপুৰ হৈ বালিজানৰ সভাস্থলীত উপস্থিত হয় প্ৰিয়ংকা গান্ধী। নিউজ ডেস্ক AN টেলিভিছন। আজিৰ শেষৰটো বাতৰি। ৰাজ্যত বতৰে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ। প্ৰান্তে প্ৰান্তে দেখা গৈছে ব্যাপক ক্ষতিসাধন। প্ৰবল বৃষ্টিপাত আৰু বিজুলী ঢেৰেকনিৰ মাজতে অহা বজ্ৰপাতত নামৰূপত নিশা কেইবাটাও ঠাইত বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে বৰখেৰেমীয়া ধনচেতিয়া নামৰ যুৱকজনৰ মৃত্যু হয়। প্ৰবল বৃষ্টিপাত আৰু বিজুলী ঢেৰেকনিৰ মাজতে অহা বজ্ৰপাতত নামৰূপ নিশা কেইবাটাও ঠাইত বিস্তৰ ক্ষতি সাধন হয়। নামৰূপৰ বৰখেৰেমীয়াত ধনচেতিয়া নামৰ যুৱকজন বজ্ৰপাত পৰি থিতাতে মৃত্যু হয়। নামৰূপ সাৰ কাৰখানাৰ এমনিয়া তৃতীয় গোটৰ চিমনিত বজ্ৰপাত পৰি অগ্নিকাণ্ড সংঘটিত হয়। অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত অগ্নি প্ৰশমিত হয়। নামৰূপ নিগমত বজ্ৰপাত পৰি এটা বাসগৃহত অগ্নিকাণ্ড সংঘটিত হয়। ধনচেতিয়া 2 নম্বৰ ককাইগাঁও, তেখেতে কালি দোকান বজাৰ সামৰি আহি প্ৰায় 8:30 বজাত আহি থাকোঁতে ঘৰলৈ আহি থাকোঁতে ৰাস্তাতে বজ্ৰপাত পৰি তেখেত মৃত্যুমুখত পৰে। আৰু প্ৰায় সময় মানে 8:30 বজাত হ'ব আৰু সেই তেনেকৈ মানে তেখেতে মৃত্যুবৰণ কৰে। ঘৰত তেখেতৰ পৰিয়ালটো আছিলে, তেখেতে আৰু ঘৈণীয়েক আৰু ছোৱালী এজনী আৰু ল'ৰা এটা। বজ্ৰপাতটো ইমানেই শক্তি আছিলে যে তেখেতৰ মাথা অলৰেডি ফাটি গৈছে আৰু তেজ নিৰ্গত হৈছে আৰু মানে চুলিত প্ৰায় জ্বলি গৈছে মাথা। ব্যুৰ' ৰিপৰ্ট AN টেলিভিছন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই কিৰণে ইমানতে বিদায় লৈছো। ধন্যবাদ।